এই গোপ পৰি থকা লোকসকলেতো দেখা নাই তেতিয়াহ'লে কোনে দেখিছে এই লীলাবিলাক তেওঁ দেখুৱাইছে কাৰ কাৰণে জানে স্বৰ্গৰ দেৱতাসকলৰ কাৰণে দেৱতাসকলৰ মনোৰঞ্জনৰ কাৰণত তেওঁলোকে এই কৰ্মখিনি কৰিব লগা হৈছে গতিকে দেৱতাসকলে জানে যে কৃষ্ণ কোন গোপীসকল কোন এওঁলোকৰ মাজতনো কি লীলা কৰে সেই লীলাৰ ৰং ৰূপ ৰস সমস্তখিনি দেৱতাসকলক প্ৰদান কৰাৰ উদ্দেশ্যে আজি এই বৃন্দাবনত গোপীসকলৰ লগত তেওঁ খেলা কৰি কাক বিশেষকৈ আনন্দিত কৰিছে দেৱতাসকলক আৰু সেই দেৱতাসকলে এই ৰূপটো দেখি অতিশয় তেওঁলোকেও আনন্দিত হৈছে ৰোমাঞ্চিত হৈছে আৰু কোনো কোনো ক্ষণত তেওঁলোকে নিজকেও পাহৰি যায় দেৱতাসকলৰ পত্নীসকলেও নিজৰ নিজৰ সংগত থাকি একেখন বিমানতে আহি এইবিলাক উপভোগ কৰি থকাৰ সময়ত দেৱ পত্নীসকলেও পাহৰি যায় তেওঁলোকেও সেই যেন কৃষ্ণৰ লগতে মধ্যতে আহি গোপীসকলৰ লগতে যেন লীলা কৰি আছে ওচৰতে স্বামী থকাৰ পিছতো সমস্ত কথা পাহৰি যায় তদ্ৰূপ ঠিক তেনেকৈ এই দেৱতাসকলেও ওচৰতে ভাৰ্যা আছে আৰু এই গোপীসকলৰ লগত লীলা কৰোঁতে তেওঁলোকেও আহি যেন ঠিক গোপী ৰূপ লৈ যদি কৃষ্ণৰ লগতে যেন লীলা কৰিব এনেকুৱা এটা অনুভূতি লৈ তন্ময় হৈ আছে আৰু এনেকুৱা আনন্দৰ ৰস দিবৰ কাৰণে আজি এই গোপীসকলৰ লগত কৃষ্ণই মহালীলা কৰি আছে যাৰ ফলত সিদ্ধ মুনিসকলেও ধ্যান ভংগ হৈ গৈছে ধ্যানত যেতিয়া কৃষ্ণৰ এই ৰূপটো দেখিছে তেওঁলোকে কেনেকৈ সেই ধ্যানত থাকি পৰম ব্ৰহ্ম পুৰুষজনক বিচাৰে সেই পৰম ব্ৰহ্ম পুৰুষজনৰ অন্য এটা লীলা এই মুহূৰ্তত সিদ্ধসকলেও সাধকসকলেও ধ্যানত সমাধিত এই ৰূপটো দেখা পাইছে সেইকাৰণে তেওঁলোকৰ পৰাহে বৃন্দাবনত যে কৃষ্ণই মহাৰাসলীলা কৰিলে তাৰ মহত্বটো সেইসকলৰ পৰাহে প্ৰচাৰ হৈছে নহ'লেতো বৃন্দাবনত থকা ৰাতি নিজৰ নিজৰ গৃহত শান্তিৰে শুই থকা সকলে বনৰ মাজত কি হৈ আছে তাৰ বৰ্ণনাটো কেতিয়াও কোনেও দিব নোৱাৰে কিন্তু এয়া আহিছে ঋষি মুনিসকল সিদ্ধ পুৰুষসকলৰ যিখিনি মহা বৰ্ণনা তেওঁলোকৰ মাজৰ পৰাহে এই সমস্ত তত্ত্ব সমাজলৈকে আহি আছে কৃষ্ণ বিহি বুলি হৰি আনি হাতে ধৰি সমস্তে গোবৰ নাৰী বালিক বিহিয়া মণ্ডলয়াকাৰে গোপীক কৰিলা হাৰি যতেক গোপিকা কৃষ্ণ তত হইয়া আপনে মায়াৰ বলে মেলিয়া বাহু কৃষ্ণহত গোপিক আলিঙ্গি ধৰিলা গলে দুধু গোপী মাজে প্ৰৱেশী পৰম মোহন ৰূপয় মাধৱ আতি দিব্য কাছে প্ৰৱতাই লাভ পাছে ৰাসকিয়া মোহন সব সময় বুলয় মুকে খেয়ালিঙ্গি আসন্ত স্বামী মুৰাৰী অবদন প্ৰকাশে পৰম উল্লাসে কৰে নিত গোপ নাৰী
নধৰে অ হৃদয় সদয় নয়নে কৃষ্ণক চাই কৰ চৰণক চলায়া চলায়া প্ৰেমে গুণ গীত গায় ওরা বলয়া কঙ্কন করে রণজন জনকে বাজে কে নপরে রণ জনকে চলয় ঝঠমকে কৃষ্ণর সঙ্গে গোপিনী ৰাম শৈশ গোপীৰ অলংকাৰ ধ্বনি গীতৰ তুম্বুলৰ অমিত বৰিষে উঠলি হৰিষে স্বৰ্গৰ লংঘিলে কৃষ্ণ ইমান সুন্দৰ বৰ্ণনা আহিছে চাওক এজন কৃষ্ণই এতিয়া চিন্তা কৰিছে যে 1600 গোপীক মই কেনেকৈ সন্তুষ্ট কৰাম তাৰ কাৰণে এতিয়া প্ৰথমতে এটা বুদ্ধি কৰিলে এই গোটেই গোপীসকলক শাৰী শাৰীকৈ মণ্ডল আকাৰত সজাই দিলে তাৰ পিছত দুগৰাকী গোপীৰ মাজত একোজন কৃষ্ণ হৈ যত গোপী তত কৃষ্ণ হৈ গোপীসকলৰ মাজত তেওঁ প্ৰৱেশ কৰিলে কোনোগৰাকী গোপীয়ে ভাবিব লগা নহল কৃষ্ণ মোৰ লগত নাই আগফালেও চাই কৃষ্ণ পিছফালেও চাই কৃষ্ণ এইজন কৃষ্ণই মোক যেন চাৰিওফালে আকোৱালি ধৰি মোৰ লগতে তেওঁ খেলা কৰি আছে এনেদৰে তেওঁ সমস্ত গোপীকে এক মহা অনুভৱ প্ৰদান কৰিছে তাৰ পিছত তেওঁ সকলোকে সমানে একে ৰূপ ৰস প্ৰদান কৰি আনন্দ ৰসেৰে নিজৰে গুণগান গীত হিচাপে গাইছে আনন্দ কৰিছে চাওকচোন কৃষ্ণই ৰাসলীলা কৰিছে গোপীসকলে কৃষ্ণৰ গুণানুকীৰ্তন কৰাটো বেলেগ কথা স্বয়ং কৃষ্ণই এতিয়া তেওঁ কৃষ্ণৰ গুণানুকীৰ্তন কৰিছে নিজৰ লীলাবিলাকৰ কথা কুঁৱৰী কুঁৱৰী যেতিয়া বেলেগে গায় তেতিয়া সেই গোৱাৰ বা আনন্দত নিজেও নিজৰ কথা গাব লগা হৈছে অৰ্থাৎ কৃষ্ণই এই মুহূৰ্তত পাহৰি গৈছে গোপীসকলে যি গায় তেওঁ সেইটোকে গাইছে গোপীসকলে কৃষ্ণৰ গুণগান গাইছে তেওঁ ক'বই নোৱাৰে মই কাৰ গুণগান গাইছো তেওঁ নিজৰে গুণগান গাই আছে এনেদৰে সকলোৰে হৃদয়ত হাত পেলাই যোনে যেনেদৰে তেওঁ আলিংগন কৰিব বিচাৰিছে যোনে যেনেদৰে তেওঁৰ লগত নাচি বাগি মন পুষ্টি কৰিব বিচাৰিছে তেনেকৈ নৃত্য গীত কৰোঁতে কৰোঁতে গোপীসকলৰ বস্ত্ৰ অলংকাৰৰ যিখিনি মহা ছন্দময় যিখিনি শব্দধ্বনি সেই শব্দধ্বনিয়ে এক সুন্দৰ এক কলৰৱ সৃষ্টি কৰিছে সুন্দৰ সুৰৰ মূৰ্ছনা যেন বিয়পি গৈছে আৰু সেই সুৰৰ মূৰ্ছনা গৈ দেৱলোকত প্ৰৱেশ কৰিছে সেই সুৰৰ মূৰ্ছনা শুনি সকলোৰে হৃদয়বিলাক হাত পৰি গৈছে সংগীতৰ কি এক মধুৰতা আছে চিন্তা কৰি চাওকচোন বাৰু ইমান সুন্দৰ কণ্ঠৰে যদি গীত এটা যদি ভাঙি থাকে এটা যদি সুস্থ পৰিৱেশত সেই গীতটো শুনা যায় যোনে নাগাওক সেই গীতে আমাৰ মনৰ সমস্ত দুখ পাহৰাই লৈ যায় সমস্তবিলাক আঁতৰাই দিয়ে আমি সেই গীতৰ ধ্বনিত আমি আকলিত হৈ শুনিবলৈ যত্ন কৰোঁ কোন ফালৰ পৰা মাতটো ভাঙি আহিছে ইমান কোমল মাত এই কোমল মাতৰ ধ্বনিটো যেন সদায় মোৰ কাণত পৰি থাকক ঠিক এনেকুৱা এক মধুৰতৰ ৰস সংগীতৰ মহাৰসত আমি সকলোৱে আপ্লুত নহৈ থাকিব নোৱাৰোঁ আজি তেনেকৈ এক মধুময় ছন্দময় এক লয়লাসযুক্ত মহা সুৰধ্বনি
সমস্ত জগতত বিয়পি গৈছে বৃন্দাবনৰ কিন্তু শুনাসকলে শুনিছে নুশুনাসকলে নুবুজাসকলে তাৰ গোন্ধই পোৱা নাই তাৰ উমানেই পোৱা নাই কিন্তু গৈ দেৱলোকত আঘাত কৰিছে সেই শব্দ ধ্বনিয়ে সচকিত কৰিছে যিসকলে চাব আহিছে তো আহিছেই দেখা পাইছে কৃষ্ণক এনেদৰে গোপীসকলৰ লগত লীলা কৰা কিন্তু সেই স্বৰ্গপুৰী যিসকলে এতিয়াও আহিব পৰা নাই হয়তো কিছুমানে গমেই পোৱা নাই সেই সকলকো এতিয়া যেন জগাই তুলিছে যে ক'ত এই সুৰৰ মহা ধ্বনি চলিছে গতিকে এই সুৰধ্বনিয়ে দেৱলোককো এটা জগাই তুলিছে আহক এয়াই হৈছে ভগৱন্তৰ মহালীলা গোপীসকলৰ মন তুষ্ট কৰিবলৈ গৈ সমস্ত জগতকে এতিয়া তেওঁ তুষ্ট কৰিবলৈ প্ৰযত্ন কৰিছে ওৰা শুনিয়া সমাজে আখিল আনন্দে য'তে দেৱতা মানে আকাশ জুৰিয়া ৰংগ চাই ৰৈল অনেক কোটি বিমানে অৰাম কৰি পুষ্প বৃষ্টি চাও এক দৃষ্টি দুলুবি শব্দ পাৱে প্ৰধান গন্ধবে অপেচৰা সংগে কৃষ্ণৰ যমক গাৱে আনন্দে মৃদঙ্গ ৰংগে বজাবয় তাল কৰ তাল থকি অতাৰ চাবেল গোপিনী নাচে ওরা মধ্যে মধ্যে কৃষ্ণ প্রকাশ করন্ত গোপীর অঙ্গ সংগত সুবর্ণ মরির মাঝে মাঝে যেন জলৈ মহা মৰকত অৰাম মদন উৎসৱে নাচয় কৃষ্ণ সংগে আনন্দে গোপিনী জাগ নাভা নানা ভংগী ভাৱে শৰণ চলাৱে ফুৰন্তে মণ্ডলী পাগ হাতকো কৌতুকে তুলি নচুৱাই কৰি আদি লয়লাহ কটাকে নিৰেখি ভৱ যুগ খেপি লীলায়ে তুলন্ত হাস এতিয়া চাওক স্বৰ্গত এতিয়া দেৱতাসকললৈ ৰৈ থাকিব নোৱাৰিলে সৌভাৰ্যে নিজৰ নিজৰ সংগীসকলক লৈ মধ্যত চলি থকা এই বৃন্দাবনৰ মহালীলা উপভোগৰ কাৰণে সমস্তবিলাক আহিছে গন্ধৰ্বসকল আহিছে কিন্নৰসকল আহিছে অপেশ্বৰসকল আহিছে আৰু সমস্তই আহি কৃষ্ণ আৰু গোপীসকলৰ মূৰৰ ওপৰত মহাপুষ্প বৃষ্টি কৰি নানা ধৰণৰ দেৱ বাদ্য বজাই তেওঁলোকেও মহা উৎসৱ কৰি আছে আকাশ মাৰ্গত আৰু তেওঁলোকে প্ৰত্যক্ষ কৰিছে কৃষ্ণ আৰু গোপী কি মহালীলা কৰিছে দুগৰাকী দুগৰাকী গোপীৰ মাজত একোজন কৃষ্ণ হৈ সেই গোপীসকলৰ লগত যেতিয়া নানা ভংগীত নৃত্য গীত কৰি আছে সুৰ সমলয়ত যেতিয়া তেওঁলোকে গীতৰ ধ্বনিৰ তালে তালে নাচি আছে কৃষ্ণক দেখা গৈছে দুগৰাকী দুগৰাকী গোপীৰ মাজত বস্ত্ৰ অলংকাৰৰ মাজত যেন মুকুতা মণিৰ দৰে জিলিকি থকা সেইজন আন কোনো নহয় স্বয়ং ভগৱন্ত কৃষ্ণ এই ৰূপটো দেৱতাসকলে দেখিছে
দেৱতাসকলে দেখি তেওঁলোকেও নিজে পাহৰি গৈছে তেওঁলোক ক'ত আছে, আনন্দত মত্ত হৈ আছে। চাওকচোন বাৰু, সঁচাকৈ এই আনন্দৰ নৃত্যৰ গীতৰ সুৰত ধ্বনিৰ কি এক মহত্ব আছে, আপোন পাহৰা কৰি দিব পৰাৰ শক্তি আছে। যেতিয়া মঞ্চত কোনোবা গৰাকী শিল্পীয়ে মনোমোহা নৃত্যৰে যেতিয়া সমস্তকে মোহিত কৰি থাকে, সেই সময়ত নিজৰ অস্তিত্ব পাহৰি যোৱা কিছু কিছু দৰ্শকে মঞ্চত তেওঁক নচা দেখা পাই নিজে নিজে নাচিবলৈ আৰম্ভ কৰিছে। গতিকে সেইসকলৰ যিটো অনুভূতি, ঠিক যেন আজি দেৱতাসকলৰ সেই একেটা অনুভূতি হৈছে। বৃন্দাবনৰ মহামঞ্চত কৃষ্ণ গোপীৰ মহানৃত্য, তাৰ মহাৰসত প্ৰাণ চঞ্চলা হৈছে দেৱলোকৰ সমস্ত নৰ নাৰী, জীৱসকল, গন্ধৰ্বসকল, কিন্নৰসকল। আৰু এই কৃষ্ণৰ মনোমোহা যিটো ৰূপ চাবৰ কাৰণে তেওঁলোকে যেন অধীৰ আশাৰে ইমান দিনে বাট চাই আছিল। এই দৃশ্যটো উপভোগ কৰিবৰ কাৰণে দেৱতাসকলে কিমান জনম তেওঁলোকে পাৰ কৰি আছে। সৃষ্টিৰ পাতনিতেই আজি এই লীলাটোৰ বিষয়ে এটা নিৰ্ধাৰিত হৈছিল। যেতিয়াই আমি অকণমান সময় ল'ব বিচাৰিছোঁ, যেতিয়াই গোকুলত যেতিয়া ৰাধা আৰু কৃষ্ণৰ মাজত, গোকুল নহয় গোলোকত ৰাধা আৰু কৃষ্ণৰ মাজত যেতিয়া মহালীলা চলি আছিল, সৃষ্টিৰ পাতনিৰ কথা, সেই তেতিয়াই কৃষ্ণৰ মহাতপ কৰিছিল এজন ব্ৰাহ্মণে। সেই ব্ৰাহ্মণজনে মহাতপ কৰি এটা সময়ত কৃষ্ণৰ মন যেতিয়া জয় কৰিলে, কৃষ্ণৰ ওচৰলৈকে তেওঁ আগুৱাই, কৃষ্ণই ৰূপ ধৰি তেওঁৰ ওচৰত থিয় হ'ল আৰু তাৰপিছত তেওঁ সান্তনা দি ক'লে যে কিহৰ কাৰণে তুমি মহাতপ কৰিলা, কি বৰ লাগে তোমাক কোৱা। সেই ব্ৰাহ্মণজনে তেতিয়া কৈছিল যে হে প্ৰভু, তুমি যদি মোৰ স্তুতিত যদি তুষ্ট হৈছা, তেতিয়াহ'লে মোক তুমি এটা মহা বৰদান দিয়া। বোলে কোৱা, তোমাৰ কি বৰ লাগে, মই তোমাৰ সমস্ত মনৰ বাঞ্ছা পূৰণ কৰিম।